কোনে জানে কাৰ বাবে ক'ত কেনেকৈ ৰৈ আছে মৃত্যু এটা ভয়ংকৰ দুৰ্ঘটনাত নিশেষ এটা পৰিয়াল ক্ষেত্ৰীৰ চকুৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা শুকাব মৰ্মান্তিক সোণাপুৰৰ ক্ষেত্ৰীৰ চকুৰাত নিশা যেন এটা পৰিয়ালৰ বাবে ৰৈ আছিল মৃত্যু শহুৰৰ ঘৰৰ পৰা নিশা সকলোকে বিদায় দি জ্যেষ্ঠজনক সেৱা কৰি ওলাই আহিছিল গজেন্দ্ৰমোহন দেৱশৰ্মাৰ তিনিজনীয়া পৰিয়ালটো কিন্তু কোনে জানে কাৰ বাবে ক'ত আৰু কেনেকৈ ৰৈ থাকে মৃত্যু নিশা নগাঁৱৰ নিজৰ ঘৰলৈ গৈ থকা অৱস্থাতে ভয়ংকৰ দুৰ্ঘটনাত পতিত গজেন্দ্ৰমোহন দেৱশৰ্মাৰ বাহন থিতাতে মৃত্যু গজেন্দ্ৰমোহন শৰ্মা আৰু পত্নী অৰ্চনা দেৱীৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে কণমানি সন্তান কোমলী দেৱীৰ বিদায় লৈ গৈছে যে কালি ৰাতিপুৱা ৩টাতে যাম এতিয়া পাতি দৰঙত যাম শহুৰৰ ঘৰ তাৰ পৰা ৰাতিপুৱা ৩টাতে যাম মানা কৰিছোঁ ৩টাত যাব নালাগে ৪:৩০ মানত যাবা অলপ পোহৰ হ'ব ৰাস্তাই ঘাটে মানুহ পাবা বিপদ আপদৰ কথা আছে মোৰ মুখেৰে এই কথাষাৰ ওলাইছিল কিন্তু বিপদ আপদৰ কথা আছে ৪:৩০ মানত যাবা তোমালোকে এদিন স্কুল ক্ষতি হ'লে একো নহয় এনেকৈ বাৰু চাওঁ বুলি কৈ গৈছে আমি সিহঁতৰ পিছে পিছে গৈছোঁ আমাক গেটখনৰ পাৰ হ'ব দিয়া নাই আকৌ গেটখন বন্ধ কৰি দিছে দি সিহঁত ওলাই গৈছে আকৌ সোমাই আহিছে কৈছে আজি এটা কথা পাহৰিলোঁ তহঁতক সেৱা কৰা নহ'ল প্ৰত্যেকবাৰ আহিলে আমাক সেৱা কৰি যায় কালি গেটৰ মুখতে সেৱা কৰি গৈছে নেদেখাৱালে বিদায় লৈ লৈ গৈছে কি ক'ম আৰু শনিবাৰে আহিছে আহি তাতে অৰ্ধনাৰীশ্বৰ মন্দিৰত পূজা পাতিছে কাৰণে তাতে শহুৰৰ ঘৰত আছে দেওবাৰে পূজা পাতিলে কি সুন্দৰ পূজা আমি গৈছোঁ আমিও মানে সেই পূজাৰ পৰা আমিও যেন শক্তি পাইছোঁ এনেকুৱা অনুভৱ হৈছে এনেকুৱা সুন্দৰ পূজা পাতিছে তাৰ ফল এয়া পুণ্যাত্মা হিচাপে পালে সিহঁতে কিন্তু দুখৰ বোজা আমাক দি থৈ গ'ল জীৱনটোৰ কাৰণে ইহঁতৰ স্বৰ্গৰ কথা আত্মাই শান্তি পাওক তাকে কামনা কৰিছোঁ ছোৱালীজনী সোনকালে সুস্থ হৈ উঠি আমাৰ মাজলৈ ঘূৰি আহক তাইক পালে আমি সিহঁতক পোৱা যেন পাম গৈছে আমাৰ ল'ৰাই গৈছে জীৱেন্দ্ৰ ভাইটি গৈছে ছোৱালী গৈছে গাঁৱৰ মানুহো গৈছে সোণৰ বস্তু তাইৰ বিয়াত দিয়া অলংকাৰখিনি অলপ বেয়া হৈছিল নতুনকৈ আকৌ খাৰপিঠাত বনাব দিছিল সেইখিনি আনিব খাৰপিঠাত গৈছে খাৰপিঠাৰ পৰা সেইখিনি লৈ আহি দেখুৱাইছে আহি ইয়াতে মোক বাইদেউ মোৰ মনৰ খুব ইচ্ছা আছিল এযোৰ এনেকুৱা খাৰু পিন্ধা এই বুলি মোৰ এতিয়া আজি এনেকুৱা লাগিছে মই তাইক খাৰুযোৰ কিয় পিন্ধাই নিদিলোঁ মই আকৌ এনেকৈ পেকেট কৰি বান্ধিয়ে দিলোঁ তাই পিন্ধা নহ'ল সেই খাৰু নতুনকৈ বনাই আনিছে তাইৰ বোলে বৰ ইচ্ছা আছিল আঙুঠিটো বেয়া হৈছিল আঙুঠিটো ভাল কৰিছে ছোৱালীজনীৰ কাণ ফুটোৱা নাই তাইৰ বোলে কাণ ফুলি এযোৰ বনাই আনিছে মই আকৌ দশমীৰ দিনা তাই কাণখন ফুটাব দিছিলোঁ কাণ দুখন ফুটাবা দশমীৰ দিনা কাণ ফুলিযোৰ বৰ ধুনীয়াকৈ বনাইছে এইখন বাহনৰ ভিতৰতে আছিল গজেন্দ্ৰমোহন শৰ্মা আৰু পত্নী অৰ্চনা দেৱী আৰু তেওঁলোকৰ কণমানি সন্তান কোমলী দেৱী কণমানি কোমলী দেৱীক কোনোমতে স্থানীয় ৰাইজে উদ্ধাৰ কৰি ভৰ্তি কৰে চিকিৎসালয়ত এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা সহজেই মৃতদেহ ওলোৱা সম্ভৱ নাছিল
আৰক্ষী আৰু স্থানীয় ৰাইজৰ বহু সময়ৰ চেষ্টাৰ অন্তত মেচিনেৰে দুৰ্ঘটনাগ্ৰস্ত এইখন বাহনৰে কিছু অংশ কাটি উদ্ধাৰ কৰা হয় গজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু তেওঁৰ পত্নীৰ মৃতদেহ। নিহত গজেন্দ্ৰ মোহন শৰ্মা আৰু তেওঁৰ পত্নী আছিল ৰহা মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ। নিশা নগাঁও অভিমুখী যাত্ৰা কৰা পৰিয়ালটোৰ এইখন বাহনে গছত প্ৰচণ্ড খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই শোকাব দুৰ্ঘটনাটো। আমিতো বৰ্তমান জিমত আছোঁ না, তেতিয়া ফাৰ্ষ্ট টাইম জিমত ল'ৰা এজনে ক'লে, খবৰ দিলে, খবৰ দিওঁতে ক'লে চকুৰত এক্সিডেণ্ট হৈছে হেৰিটেজ লজৰ আগফালে। ঠিক আছে, তাৰপিছত আমি লগৰ কেইজনমান মিলি আছিলে, মোৰ লগত মই আৰু চাই দুজন আছিলে, দুজন মিলি তাতে গ'লোঁ, চালোঁ তাতে হেৰিটেজ লজৰ আগফালে যোনখিনি পানী জমা হৈ যায়, তাতে গাড়ী এখন এই গুৱাহাটীৰ পৰা আহি আছিল, মন্দিৰ চন্দিৰ যাব নেকি, গাড়ী বহুত ফল মূল কিবা কিবি আছিল, কলপাত চলপাত দেখা পালোঁ আমি। এই কলপাত গাড়ীখন পুৰা মোটামুটি 80 পৰা 100 স্পীডত আছিল, গাড়ীটো কণ্ট্ৰল কৰিব নোৱাৰাত চাগে পানীৰ ওপৰি যায়, গাড়ী তাৰে গছত মাৰি দিলে। মানুহ দুজন আছিল, এজনী ছোৱালী আছিল, দুজন মানুহ মতা আৰু মাইকীজনীৰ পৰা স্পট ডেথ, আৰু ছোৱালীজনী তাৰে ওচৰৰ পৰা মানুহে দৰ্জা চৰ্জা ভাঙি কিবা কৰি মেডিকেলত লৈ যায়। মানুহকেইটা বৰ্তমান এতিয়া ওলাব পৰা নাই, পুলিচ প্ৰশাসন গ'লতো, পুলিচ প্ৰশাসন গৈ লৈ আহিলে, তাৰপিছত এতিয়া পুলিচে কি কৰে, এতিয়া থানাত লৈ আহিছে, থানাত লৈ আহি কাটা চেটা আনি কাটিতে ওলাব লাগিব, তাৰ বাহিৰে বেলেগ ব্যৱস্থা কৰিব নোৱাৰে, তাতে ওলাব নোৱাৰিলে মানুহ। ৰাস্তাটো কি কৰিব? ব্যুৰো ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। ফৰ বুকিং, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.